নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰীসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰীসকল TLM মেলা বিদ্যালয়সমূহত অনুষ্ঠিত কৰিবলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছিল আৰু বিদ্যালয়সমূহে অৰ্থাৎ গ্ৰেড 1 আৰু 2ৰ কাৰণে অৰ্থাৎ FLNৰ গ্ৰেডবিলাকত TLM এক্সিবিশ্যন পাতিবলৈ বুলি এখন জৰুৰী পত্ৰ আহিছিল আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই TLM এক্সিবিশ্যনবিলাক কেনে ধৰণৰে অনুষ্ঠিত কৰা হ'ব, কোন কোন শ্ৰেণীত সাঙুৰি অনুষ্ঠিত কৰা হ'ব, কোনবিলাক বিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু ইয়াৰ উদ্দেশ্য কি, লগতে আপুনি আপোনাৰ বিদ্যালয়ত যে এই এক্সিবিশ্যন অনুষ্ঠিত কৰিব তাৰ কাৰণে কিমান টকা অনুদান লাভ কৰিব আদি সকলোখিনি ক'বলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় সম্ভৱ হ'লে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। ছাত্ৰীসকল এইখনেই সেইখন গাইডলাইন ফৰ এক্সিবিশ্যন অফ TLM's Annexure 1 আচলতে পাঠদানৰ যি শিক্ষণ সামগ্ৰী সেই সামগ্ৰীৰ ধাৰণাটো বুজি পোৱা, তাৰ পাছতেই উল্লেখ কৰিছে প্ৰাথমিক শিশু শিক্ষাত শিক্ষণ পৰিস্থিতি শিকোৱাত TLMৰ গুৰুত্ব বুজি পোৱা, শিক্ষকসকলক উদ্ভাৱনীমূলক কম খৰচী বিনা খৰচৰ বিকাশ প্ৰস্তুত আৰু অন্বেষণ কৰিবলৈ আচলতে উৎসাহিত কৰা, পাঠ্যক্ৰমৰ সৈতে মিল থকা TLMসমূহ উপস্থাপন কৰোৱা, শিক্ষকসকলে উত্তম পদ্ধতিসমূহ ভাগ বতৰা কৰিবলৈ আৰু ইজনে সিজনৰ পৰা শিকিবলৈ প্ৰতিযোগিতামূলক এখন মঞ্চৰ সৃষ্টি কৰা, সাক্ষৰতা আৰু সাংখ্যিকতাৰ বাবে TLMসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত শিক্ষকসকলৰ যি সামৰ্থ্য সেই সামৰ্থ্য বৃদ্ধি কৰা, TLM সৃষ্টি আৰু ব্যৱহাৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিক্ষকসকলক স্বীকৃতি আৰু অনুপ্ৰেৰণা প্ৰদান কৰা আৰু ৰাজ্যজুৰি আটাইতকৈ ফলপ্ৰসূ আৰু উদ্ভাৱনীমূলক যিবিলাক TLM সেই TLMসমূহ প্ৰদৰ্শন কৰা আৰু উচ্চতম যি পৰ্যায় সেই পৰ্যায়ত স্বীকৃতিৰ বাবে এক মঞ্চ প্ৰদান কৰা। আৰু একেবাৰে শেষৰ অংশখিনিত উল্লেখ কৰি লিখিছে কঠিন যি ধাৰণা সেই ধাৰণাসমূহৰ উন্নত বুজাবুজিৰ বাবে সৰল সহায়ক প্ৰস্তুতৰ বাবে পৰিৱেশত উপলব্ধ সামগ্ৰীৰ বৰ্ণনা কৰা বুলি উল্লেখ কৰিছে। তাৰপিছত বিভিন্ন ধৰণৰ লেভেলৰ কথা উল্লেখ কৰিছে আচলতে এই TLM এক্সিবিশ্যনৰ, অৰ্থাৎ যদি ক'বলৈ যোৱা যাব প্ৰথমে ক্লাষ্টাৰ লেভেলত হ'ব, তাৰপাছত ব্লক লেভেল, তাৰপাছত ডিষ্ট্ৰিক্ট লেভেল আৰু একেবাৰে শেষত ষ্টেট লেভেলত এই এক্সিবিশ্যন অনুষ্ঠিত হ'ব। আৰু এই এক্সিবিশ্যনৰ কাৰণে বিদ্যালয়সমূহে এটা অনুদান লাভ কৰিব আৰু বিদ্যালয়সমূহৰ নিৰ্বাচিত যিবিলাক TLM যাব ব্লকলৈ, ব্লকৰ পৰা যেতিয়া ডিষ্ট্ৰিক্টলৈ যাব, ডিষ্ট্ৰিক্টত কিমান টকাৰ আচলতে বাজেট থাকিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰি লিখিছে যে ₹1000 ফৰ ইচ স্কুল ফৰ TLM প্ৰিপাৰেশ্যন, অৰ্থাৎ আপুনি আপোনাৰ বিদ্যালয়খনত 1000 টকা অনুদান লাভ কৰিব এই TLM প্ৰিপাৰেশ্যনৰ কাৰণে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে ক্লাষ্টাৰ পৰ্যায়ৰ যি এক্সিবিশ্যন তাৰ কাৰণে ক্লাষ্টাৰত 4000 টকা অনুদান লাভ কৰিব, ব্লক পৰ্যায়ৰ কাৰণে 8000 টকা আৰু ডিষ্ট্ৰিক্ট লেভেলৰ কাৰণে 20000 টকা অনুদান লাভ কৰিব। তাৰপাছত কোন কোন বিদ্যালয়ত এই এক্সিবিশ্যন অনুষ্ঠিত হ'ব সেই সম্পৰ্কে উল্লেখ কৰি লিখিছে যে LP স্কুল ক্লাছ 1 to 5, MV স্কুল যিবিলাক মিডিল ভাৰ্লিকুনাৰ স্কুল আছে সেই স্কুলবিলাকত ক্লাছ 1ৰ পৰা 8লৈকে, কম্পজিট স্কুল ক্লাছ 1ৰ পৰা 10 আৰু কম্পজিট স্কুল ক্লাছ 1ৰ পৰা 12লৈকে এই যি এক্সিবিশ্যন সেই এক্সিবিশ্যন অনুষ্ঠিত বিদ্যালয় কৰিব লাগিব। তাৰ পাছতে কিন্তু এটা কথা অতি গুৰুত্বপূৰ্ণ যে মন কৰিব লাগিব যে ক্লাছ কভাৰ কৰিব কেৱল মাত্ৰ 1 আৰু 2, অৰ্থাৎ যদি কম্পজিট বিদ্যালয় হয়, যদি 1ৰ পৰা আছে সেই বিদ্যালয়সমূহতহে আচলতে এই এক্সিবিশ্যন অনুষ্ঠিত হ'ব। যদি 1ৰ পৰা 5লৈকে যদি সেই ছেকশ্যনটো নাই, নিম্ন প্ৰাথমিক পৰ্যায়টো নাই, তেতিয়াহ'লে তেনে বিদ্যালয়সমূহে এই এক্সিবিশ্যন অনুষ্ঠিত কৰিব নালাগে আৰু ছাবজেক্ট থাকিব কেৱল মাত্ৰ লিটাৰেচি এণ্ড নিউমাৰেচি, অৰ্থাৎ সাক্ষৰতা আৰু সাংখ্যিকতা। আৰু TLM বিলাক যে প্ৰস্তুত কৰিব এই অংশখিনিত উল্লেখ কৰিছে যে লিটাৰেচি আৰু নিউমাৰেচি ক্লাছ 1, 2ৰ যি শিকন ফলাফল লাৰ্ণিং আউটকামৰ ওপৰত এই TLM বিলাক প্ৰস্তুত কৰিব লাগিব। গতিকে ছাত্ৰীসকল এইটোৱে আছিল সেই নিৰ্দেশনা, অৰ্থাৎ FLNৰ শ্ৰেণী 1, 2ৰ অধীনত যি TLM এক্সিবিশ্যন কৰিবলৈ কোৱাৰ সম্পৰ্কত অহা যি গাইডলাইন আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু হয়তো আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা নিৰ্দেশনা পাইছে যে আপোনালোকৰ বিদ্যালয়ত কেতিয়া এই মেলা অনুষ্ঠিত কৰিব সেই সম্পৰ্কে হয়তো নিৰ্দেশনা আপোনালোকে পাইছে। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।